বিহুৰ পাছতেই পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰে লৈছে বিশেষ গতি নিৰ্বাচনী ৰণক্ষেত্ৰত নামি পৰিছে শাসক বিৰোধী বিৰোধীৰ দখলত থকা ঢিঙত এইবাৰ ব্যাপক প্ৰচাৰ চলাইছে বিজেপিয়ে বালিহট্ৰ জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী একে শামছুল আলমৰ নিৰ্বাচনী প্ৰচাৰ ৰামপুৰত অনুষ্ঠিত হয় বিজেপিৰ নিৰ্বাচনী সভাত আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকল উপস্থিত থাকে বিজেপি নেতা সুৰেশ বৰাই কংগ্ৰেছ আৰু এআইইউডিএফক কঠোৰ ভাষাৰে সমালোচনা কৰে চৰকাৰে বহু আঁচনি দিছে আৰু আঁচনি দি থাকিব মই ঢিং সমষ্টিৰ সমূহ ৰাইজক এটাই আজি অনুৰোধ কৰিম যে সকলো শ্ৰেণীৰ ৰাইজ আহক আহি চৰকাৰখনৰ লগত থাকক কাৰণ দিল্লীত বিজেপি চৰকাৰ আছে অসমত বিজেপি চৰকাৰ আছে কেন্দ্ৰ চৰকাৰখনে ঢিঙৰ ৰাইজৰ কাৰণে বহুত কৰিছে অসমৰ চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে অসম চৰকাৰখনে ঢিঙৰ ৰাইজৰ কাৰণে বহুত কৰিছে বহুত আঁচনি দিছে বহুত সুবিধা দিছে আৰু দিব পঞ্চায়ত নিৰ্বাচনত ঢিঙত ভাল ফলাফল লাভ কৰিব বুলি আশাবাদী বিজেপি বৰাকৰ শ্ৰীভূমি জিলাত বিজেপিৰ আত্মবিশ্বাস অধিক বৃদ্ধি হৈছে শ্ৰীভূমিৰ দুটা জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ 23খন আসনত বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে সাদাৰাখিত এখন নিৰ্বাচনী সভাত প্ৰচাৰ চলায় মন্ত্ৰী কৌশিক ৰায়ে মন্ত্ৰী ৰায়ে বৰ্তমান কংগ্ৰেছক অতি দুৰ্বল বুলি আখ্যা দিয়ে টিকট দিওঁতেই দুৰ্নীতি শিকাইছে কংগ্ৰেছে প্ৰাৰ্থী দিয়াৰ লগতে তেওঁলোকে কেনেকৈ কৰাপশ্যন কৰিব লাগে সেই ট্ৰেইনিংটো তেওঁলোকে টিকেট দিয়াৰ লগে লগে সেইটো আৰম্ভ কৰি আছে কংগ্ৰেছ ইমান পুৰণা দল হোৱাৰ পিছতো পুৰা বৰাকত মই গোটেই অসমৰ কথা নকওঁ বৰাক উপত্যকা প্ৰতিখন সিটত তেওঁলোকে প্ৰাৰ্থী দিব পৰা নাই যদি কোনোবা ঠাইতে দিছে এটা সিটত দুজনৰ প্ৰাৰ্থী দিছে পিছত দুটাই আকৌ প্ৰত্যাহাৰ কৰি লৈছে সেইকাৰণে কংগ্ৰেছে কি কয় সেইটো লৈ আমি চিন্তা নকৰোঁ ভাৰতীয় দক্ষিণ কামৰূপৰ গৰৈমাৰীত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ টুক্ৰাপাৰাত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলি সমৰীয়া বিধানসভা সমষ্টিৰ পঞ্চায়তত কংগ্ৰেছে চমকপ্ৰদ ফল লাভ কৰিব বুলি আশা কৰিছে যে সমৰীয়া সমষ্টিত কংগ্ৰেছৰ জয় মই এনেই হ'ব কিন্তু তথাপিও এইবাৰ 100% ভোট লোৱাৰ কাৰণে আমি চেষ্টা কৰিম আৰু গোটেই একত্ৰবদ্ধ হৈ আমাৰ যিখিনি জ্যেষ্ঠ মানুহ আছে আমাৰ কৰ্মী যিখিনি আছে গোটেই একত্ৰিত হৈ আমি সমভাৱে আমি ফাইট কৰি যাম আৰু 100% ভোট আমি দখল কৰাৰ কাৰণে চেষ্টা কৰিম আনহাতে এক বিপৰীত দৃশ্য সামগুৰিৰ আমলখি চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰাপ্য মজুৰিৰ দাবী শীঘ্ৰেই দাবী পূৰণ নকৰিলে অধিক জংগী আন্দোলনৰ হুংকাৰ আচ্ছাৰ নগাঁও জিলা সমিতিৰ এই হুংকাৰ চাহ বাগিচাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত বাধা দিব বিচাৰিছো আৰু বিজেপিৰ যিসকল পালি নেতাসকলে তেওঁলোক যিখিনি এতিয়া নিৰ্বাচন আহিছে পঞ্চায়ত নিৰ্বাচনত যদি আমাৰ এই বাগিচা অঞ্চল গাঁও অঞ্চলত যদি তেওঁলোক প্ৰৱেশ কৰে আমাৰ শ্ৰমিক ৰাইজ আমাৰ চাহ জনগোষ্ঠী ৰাইজ আমি আটচাই হৈ তেওঁলোক কিন্তু আমি পহু খেদা দিম এইটো স্পষ্ট কথা যদিহে আমাৰ এই শ্ৰমিকসকলৰ সমস্যাখিনি যদি তেওঁলোক অতি শীঘ্ৰে সমাধান নকৰে তেতিয়া এই পৰ্যন্ত আমি কিন্তু বাগিচা অঞ্চলত কোনো ধৰণত তেওঁলোকৰ নিৰ্বাচন প্ৰচাৰ চলিবৰ কাৰণে আমি নিষেধ কৰিম দাবী পূৰণ নকৰিলে আমলখি চাহ বাগিচাৰ ভোটাৰে পঞ্চায়তত ভোট বৰ্জন কৰিব বুলিও হুংকাৰ দিছে নিৰ্বাচনৰ সময়ত চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ ব্যৱস্থা কৰিবনে চৰকাৰে সেয়া হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা